মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ ৰাজ্যত ৱাকফ আইন বিৰোধী প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শ মুছলমান ওলাই আহিছে ৰাজপথলৈ আৰু তাৰ পাছতেই পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে কিয়নো প্ৰতিবাদকাৰী হিংসাত্মক হৈ পৰা পৰিলক্ষিত হৈছে হিলগুটি নিক্ষেপ কৰিছে আৰক্ষীলৈ আৰু তাৰ পাছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে শিলচৰত এনেদৰে ৰাজপথ কপাই এনেদৰে এতিয়া শ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ তাৰ পাছতেই হুংকাৰ দিছে আমি কোনোপধ্যেই মুছলমান বিৰোধী এই ৱাকফ সংশোধনী আইন মানি নলওঁ আমি দৃশ্যাংশ দেখুৱাম দৃশ্যাংশ দেখি আপুনি আচৰিত হ'ব এটা ডাঙৰ খবৰ আমি লৈ আহিছো নিয়ন্ত্ৰণৰ বাহিৰত ৱাকফ আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে এতিয়া ৱাকফ আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ আৰু বৰাকত ৱাকফ আইন বিৰুদ্ধে প্ৰতিবাদকাৰীয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিলচৰত ৰাজপথলৈ ওলাই আহিছে শ মুছলমানে এতিয়া ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ ৱাকফ আইন বাতিল নকৰিলে তীব্ৰ আন্দোলনৰো এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বৃহৎ সমদল উলিওৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহৎ সমদল উলিওৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ বাধা নামানি আগুৱাই গৈছে প্ৰতিবাদকাৰী দৃশ্যাংশ দেখি আপুনি আচৰিত হ'ব আমি কিছু মুহূৰ্তৰ পিছতে দৃশ্যাংশ দেখুৱাম তাৰ পূৰ্বে তথ্য জনাইছো বেৰিকেড ভাঙি আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ প্ৰতিবাদকাৰী হিলগুটি নিক্ষেপ কৰিছে প্ৰতিবাদকাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়া আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে এটা ডাঙৰ খবৰ শিলচৰত এই পৰিৱেশ আজিৰ দিনটোত নিয়ন্ত্ৰণৰ বাহিৰত ৱাকফ আইন বিৰুদ্ধে কৰা প্ৰতিবাদ দৃশ্যাংশ আমি লৈ আহিম এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো দৃশ্যাংশ মন কৰক আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ বা শিলগুটি নিক্ষেপ কৰিছে প্ৰতিবাদকাৰী আৰু তাৰ পাছত ঠেলা হেঁচা দৃশ্যাংশ মন কৰক এফালে আৰক্ষী আৰু আনফালে প্ৰতিবাদকাৰী চৰকাৰ বিৰোধী শ্লোগান দিছে প্ৰতিবাদকাৰী আৰু সেই পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে হিলগুটিও নিক্ষেপ কৰিছে আমি একাধিক্ৰমে দৃশ্যাংশ আপোনালোকক দেখাই যোৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ আপোনালোকে মন কৰিছে কেনেদৰে ঠেলা হেঁচাত লিপ্ত হৈছে কাজিয়াৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে আৰক্ষী আৰু সমান্তৰালভাৱে আৰক্ষীৰ লগতে প্ৰতিবাদকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে শিলচৰত ৰাজপথলৈ ওলাই আহিছে শ মুছলমান আৰু শ মুছলমান সমান্তৰালভাৱে প্ৰতিবাদকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাইছো আৰু এই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মন কৰক mal.
দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে শিলচৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে নিয়ন্ত্ৰণৰ বাহিৰত ৱাকাফ আইনৰ বিৰুদ্ধে কৰা এই প্ৰতিবাদ আৰু প্ৰতিবাদৰ এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষীলৈ উদ্দেশ্য কৰি প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰিছে শিলা বৃষ্টি কৰা পৰিলক্ষিত হৈছে শিলাবৰ্ষণ কৰিছে আৰু তাৰ পাছতে এনেদৰে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে সেই দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ শিলচৰত ৰাজপথলৈ ওলাই আহিছে শ শ মুছলমান আৰু শ শ মুছলমানে এনেদৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ৱাকাফ আইন বাতিল নকৰিলে তীব্ৰ আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে আৰু তাৰ মাজতে এনেদৰে এতিয়া ৰাজ্য কপোৱা পৰিলক্ষিত হৈছে মুছলমানে কোনোপধ্যেই মুছলমান বিৰোধী এই আইন ৱাকাফ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমানে আৰু তাৰ পাছত সাব্যস্ত কৰিছে এই প্ৰতিবাদ আৰক্ষীৰ বেৰিকেড ভাঙিছে সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰক্ষীৰ বেৰিকেড ভাঙি সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু ঠেলা হেঁচাত লিপ্ত হৈছে লাঠি চালনা কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাশতিৰ সৃষ্টি হৈছে ৱাকাফ আইন বিৰোধী প্ৰতিবাদৰ এই ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ প্ৰতিবাদকাৰী ঘটনাস্থলীৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এই দৃশ্যাংশ আমি দেখুৱাইছোঁ সমান্তৰালভাৱে মন্তব্য আছে প্ৰতিবাদকাৰীৰ মন্তব্য আগবঢ়াইছোঁ পুনৰবাৰ মন্তব্য আগবঢ়াইছোঁ ওয়াকফ বিল 2025 যে আইন প্রণয়ন যেটা অ্যামেন্ডমেন্ট বিল মানে এটার আইনে পরিণত হয়েছে এটার প্রতিবাদে একটা শান্তিপূর্ণ নতুন চরক পয়েন্ট থেকে আইয়া আমরা ওই পেট্রোল পাম্পের কিনারে একটা খালি জায়গার মধ্যে প্রতিবাদী সভার মাধ্যমে সমাপ্ত হওয়ার কথা আছে প্রথমে আমরা একটা উদ্যোগ লইছিলাম যে দরগা মসজিদ পর্যন্ত গিয়া মিছিল হইব কিন্তু এটা হয়েছে কিনা পরে ওসি স্যারে রিকোয়েস্ট মানে তাই একটা অনুরোধ করছেন যাতে শান্তিপ্রিয়ভাবে সুশৃঙ্খল পদ্ধতি হয় এটাও আমরা ইন্ডিয়ান পার্সোনাল ল বোর্ডের নির্দেশ মানিয়া তারা আগামী 7 জুলাই পর্যন্ত শান্তিপূর্ণ ভারতবর্ষত শান্তিপূর্ণ আন্দোলনের আহ্বান রাখছেন এটা আমরা সমর্থন করছি এবং এই পেট্রোল পাম্পের কিনারে একটা খালি জায়গায় প্রতিবাদী সভার হওয়ার কথা এবং এখানে সভা হয়েছেও সবার থেকে কিছু সংখ্যক যুবক এখানে হাজার হাজার মানুষ আই গেছেন এখান থেকে কিছু সংখ্যক যুবক সামরাগুদাম অব্দি গেছে গিয়া এটা আমরা এখানে সবার মাধ্যমে সমাপ্তি হয়েছে কিন্তু আমি এখনো কইরাম ওয়াকফ আইন 2025 যেটা এটা সম্পূর্ণ অসাংবিধানিক এটা মুসলিমদের শরীয়তর মানে এফেক্ট করছে অ্যাকচুয়ালি আমরা তো দেখছি না কিন্তু এটা যদি হইয়া থাকে এটা খারাপ হয়েছে পুলিশের লাঠি চার্জ বাধ্য হয়েছে একটা সময় কন্ট্রোলার বাড়ে যার পুলিশে লাঠি চার্জ করছে যেটা এটা বাধ্য হইয়া করছে এটা আমরা দোষাম না কিন্তু যদি পাত্র মারিয়া থাকে এটা অন্যায় করছে এটারে আমরা কোনো অবস্থা মানিয়ে নিতে পারি না এটা সভ্য সমাজে মানিয়ে নিতে পারে না ইসলাম এবং গণতন্ত্রপ্রেমী জনসাধারণ যারা ভারতবর্ষের সংবিধান মানে প্রশাসনটা হইল সরকারি সম্পদ আমরা আজকে পুলিশ প্রশাসনকে শ্রদ্ধা জানি সংবিধানকে শ্রদ্ধা করি যদি এলাকান পুলিশের উপরে কেউ যদি পাথর মারিয়ে থাকে এটা অন্যায় করছে এটা অন্যায়ের প্রতিবাদে আমরা গর্জে উঠবো এবং এটা আমরা মানিয়ে নিতে পারবো এলাকান যদি কেউ আই এভিডেন্স থাকে এলা করছে তার এগেইনস্টে কোনো অ্যাকশন নিলে আমরা এটা খণ্ডনও করতাম না আর আমার মনে হয় যদি করে থাকে এটা খারাপ করছে আর আজকে যেভাবে প্রশাসনের সহযোগিতা করছে এর লাগে আমরা ধন্যবাদ জানাই আর সদর ওসি স্যার আজকে 3 ঘন্টা ব্যাপী কেন রাস্তার মধ্যে এসপি স্যারও আইসেন তারা যেভাবে সহযোগিতা করছে এই আন্দোলনে এবং এটার লাগে আমি বারবার শ্রদ্ধা করি আর এবং তার পুলিশের আমার কোনো ক্ষোভ নাই